নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। শাওণ মাহত মহাদেৱৰ ৰুদ্ৰাভিষেক কৰাৰ বিশেষ মহত্ব আছে। শিৱপুৰাণত কোৱা হৈছে যে ভগৱান শিৱৰ ৰুদ্ৰাভিষেক বহুত বেছি প্ৰিয় হয়। ধাৰ্মিক মান্যতা অনুসৰি ভগৱান শিৱৰ ৰুদ্ৰাভিষেক কৰিলে ভক্তৰ বহু কষ্টও দূৰ হয় আৰু ধন সুখ সমৃদ্ধিৰ লগতে ভৌতিক সুবিধাসমূহো প্ৰাপ্তি হয়। 2024 বৰ্ষৰ শাওণ মাহৰ আৰম্ভ 17 জুলাই অৰ্থাৎ বুধবাৰৰ পৰাই আৰম্ভ হৈছে আৰু সমাপন হ'ব 19 আগষ্ট শাওণ মাহৰ পূৰ্ণিমাৰ দিনা। শাওণ মাহত ভগৱান শিৱৰ ৰুদ্ৰাভিষেক কৰিলে ভক্তসকলে গ্ৰহ দোষৰ পৰা মুক্তি লাভ কৰে। শাওণ মাহত মহাদেৱৰ ৰুদ্ৰাভিষেক কৰিলে মাৰকেশ আৰু কাল সৰ্পদোষ দূৰ কৰিবলৈ সকলোতকৈ উত্তম বুলি মনা হৈছে। শাওণ মাহত ভগৱান ভোলেনাথৰ ৰুদ্ৰাভিষেক কৰিবলৈ এইকেইটা দিন সৰ্বোত্তম বুলি কোৱা হৈছে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মহাদেৱৰ ৰুদ্ৰাভিষেক কৰিবলৈ শাওণ মাহৰ এইকেইটা দিন সকলোতকৈ বিশেষ বুলি মনা হয়। সম্পূৰ্ণ শাওণ মাহটোৱেই ভোলেনাথৰ ৰুদ্ৰাভিষেক কৰিবলৈ বিশেষ বুলি মনা হৈছে। কিন্তু শাওণ মাহত ৰুদ্ৰাভিষেকৰ বাবে সকলো সোমবাৰ, শাওণ মাহৰ শিৱৰাত্ৰি আৰু নাগ পঞ্চমীৰ দিনটো সকলোতকৈ বিশেষ বুলি মনা হয়। মান্যতা অনুসৰি এই বিশেষ দিনটোত মহাদেৱৰ ৰুদ্ৰাভিষেক কৰিলে ভক্তসকলৰ এটা নহয় 18 প্ৰকাৰৰ মনৰ কামনা পূৰ্ণ হয়। আপোনাৰ জীৱনৰ পৰা সকলো ধৰণৰ দুখ কষ্ট আঁতৰি যাব। শাওণ মাহত ৰুদ্ৰাভিষেক কৰাৰ বিশেষ দিনকেইটা হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ 22 জুলাই, শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ 29 জুলাই, শাওণ মাহৰ তৃতীয়টো সোমবাৰ 5 আগষ্ট, শাওণ মাহৰ চতুৰ্থটো সোমবাৰ 12 আগষ্ট আৰু শাওণ মাহৰ পঞ্চমটো সোমবাৰ হৈছে 19 আগষ্ট তথা শাওণ মাহৰ শিৱৰাত্ৰি হৈছে 2 আগষ্ট আৰু শাওণ মাহৰ নাগ পঞ্চমী হ'ব 9 আগষ্টত। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল শাওণ মাহত মহাদেৱৰ ৰুদ্ৰাভিষেক কৰাৰ বিশেষ কেইটামান মহত্ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ আপোনসকলৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।